বোকাখাটত অনা অসমীয়া ব্যৱসায়ৰ উদ্ভণ্ডালি পুষ্কৰ অটোমোবাইলছৰ স্বত্বাধিকাৰী অভিষেক আগৰৱালাৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। দুগৰাকী বিশিষ্ট ব্যক্তিক ফোনযোগে অপমান কৰাৰ অভিযোগ উত্থাপন হৈছে। পুষ্কৰ অটোমোবাইলছৰ সন্মুখত স্থানীয় দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে। ক্ষমা নোখোজা পৰ্যন্ত ক্ষান্ত নোহোৱাৰ হুংকাৰ দল সংগঠনৰ। আৰু আমি আপোনালোকক দেখুৱাই আছো ক্ষোভ প্ৰকাশ কৰিছে দল সংগঠনৰ লোকসকলে। পুষ্কৰ অটোমোবাইলছৰ সন্মুখত এনেদৰে দেখিবলৈ পোৱা গৈছে। এক প্ৰকাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু বোকাখাটত অনা অসমীয়া ব্যৱসায়ৰ যি উদ্ভণ্ডালি বিৰোধিতা কৰিছে। পুষ্কৰ অটোমোবাইলছৰ স্বত্বাধিকাৰী অভিষেক আগৰৱালাৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল, যিহেতু দুগৰাকী বিশিষ্ট ব্যক্তিক ফোনযোগে অপমান কৰাৰ অভিযোগ উত্থাপন হৈছিল পুষ্কৰ অটোমোবাইলছৰ সন্মুখত। তাৰ পাছতে স্থানীয় দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। ক্ষমা নোখোজা পৰ্যন্ত ক্ষান্ত নথকাৰ হুংকাৰ প্ৰদান কৰিছে দল সংগঠনে। পুষ্কৰ অটোমোবাইলৰ যি স্বত্বাধিকাৰী আমি অভিষেক আগৰৱালা, তেখেতে যি বোকাখাট এখন খুব শান্তিপ্ৰিয় জেগা। ইয়াত কোনো পধ্যে ইয়াত আগত এনেকুৱা ৰেকৰ্ড নথকা এখন শান্তিপ্ৰিয় জেগাত যদি এনেকুৱা ব্যক্তিসকলে এনে মন্তব্য কৰি সমাজখন যদি বিশৃংখল সৃষ্টি কৰে, এনেকুৱা ব্যক্তিক সঁচাকৈ ৰাজহুৱাভাৱে ক্ষমা খুজি আৰু অনাগত দিনৰ ভৱিষ্যতে যাতে এনেকুৱা কোনো কথা ক'ব নোৱাৰে তাৰ প্ৰতি তেখেতসকলক লিখিতভাৱে আমি লিখা বিচাৰি আমি এই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। পুষ্কৰ অটোমোবাইলছৰ যি স্বত্বাধিকাৰী, তেওঁলোকে আমাৰ অসমীয়া জাতিটোক ধাৰুৱা জাতি বুলি তেওঁলোকে যেনেধৰণে অপমানিত কৰিলে, আৰু এই কথাত আমি অসমীয়া জাতিটোৱে আৰু কোনো পধ্যে আমি মানি ল'ব নোৱাৰোঁ আৰু কেতিয়াও মানি নলওঁ। কাৰণ তেওঁলোকে আমাক ধাৰুৱা বুলি কৈছে। তেওঁলোকে এটা কথা জনা উচিত, ধাৰ তেওঁলোকে খাইছে, ধাৰ অসমীয়া জাতিটোৱে খোৱা নাই। অসমৰ মাটিত থাকি ব্যৱসায় কৰি তেওঁলোকে অসমীয়া জাতিটোক ধাৰুৱা বুলি ক'বলৈ সেই অধিকাৰ কোনো দিয়া নাই। আৰু যেতিয়ালৈকে তেওঁলোকৰ যি পুত্ৰই যি বেয়া ব্যৱহাৰ কৰিলে, যেতিয়ালৈকে বোকাখাটৰ মাজমজিয়াত সামাজিকভাৱে তেওঁলোকে মাপ নুখুজিব, তেতিয়ালৈকে এই ব্যৱসায় প্ৰতিষ্ঠান আমি বন্ধ ৰখাৰ সিদ্ধান্ত লৈছোঁ।